নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভাল। আজি মই যেহেতু সেকেন্ড চেকআপত মেডিকেল যাব লাগে আৰু সেই কাৰণে মই ডকুমেন্ট পাতিবোৰ সকলো ক্লিয়াৰ আছে নাই ঠিক ঠাক কৰি লৈছো আৰু লগতে কাপোৰ কানি উলিয়াই লৈছো। যেহেতু আমাৰ বহুত বেছি কাম থাকে ন, ৰাতিপুৱাৰ পৰা আমি বনোৱা ইটো সিটো বহুতখিনি কাম থাকে আৰু এই ডকুমেন্ট এটা মই ভালকে এটাকে চাই লৈছো কাৰণ নহলে বহুত বেছি দিগদাৰ হ'ব ন, সেই কাৰণে আৰু এয়া উলাই মেলি লৰালৰিকে উলাই হৈ গল আৰু হৈ পেলাই মই এতিয়া ফাইনালি মেডিকেল পাই গ'লোগৈ আৰু মেডিকেল পাই টিকেট কাটা কাউণ্টাৰত সোমালো আৰু আজিকালি যেহেতু অনলাইনত কৰে সেই কাৰণে মোবাইলৰ লগতে কানেকশ্যন কৰি পেলাই কয় আৰু এয়া মই টিকেট কাটি পেলাই ধুনীয়াকৈ মই ডাক্তৰ এপইণ্টমেণ্ট ল'বৰ কাৰণে সোমালো। এয়া চাওকচোন কেনেকৈ লাইন ল'বলগীয়া হৈছে। টেষ্ট পৰীক্ষা কৰি মেলি হৈ গ'ল, একদম গাটো বহুত বেছি বেয়াহে লাগিছে গম পাই মেডিকেল আৰু এয়া আৰু এইখিনি কৰি হৈ গ'ল। ফাইনেলি গাইছ অকল ঘৰ আহি পাই গ'লো, কিন্তু বহুত বেছি ভাগৰ লাগিলে আৰু ইমানেই বেছি গৰম আৰু মেডিকেলত ইমান বেছি মানুহৰ ভিৰ, সেইকাৰণে ভিডিঅ' কৰি থাকিবলৈ দিগদাৰ হ'ল আৰু বস্তু যিহেতু হাতত বহুতখিনি আছিলে ডকুমেণ্ট পাতি, সেইকাৰণে মোবাইলটো লৈ অকলে ভিডিঅ' কৰিবলৈ মানে ভাল নহ'লে। লগৰবোৰকো নিদিলোঁ তেনেকৈ ভিডিঅ' কৰিবলৈ কাৰণ চবেই ব্যস্ত হৈ আছিলে সেইকাৰণে। আৰু কিবা কিবি খালোঁ হোটেলত, কিন্তু হ'লেও ভোক লাগি আছিলে সেইকাৰণে আহি এতিয়া কাপোৰ কানি সলকাই ভাত পানী খাই বৈ এতিয়া অলপ বিচনাতে বাগৰ দিছোঁ। আৰু যিহেতু আকৌ 12 তাৰিখে যাব লাগিব আমি আল্ট্ৰাচাউণ্ড কৰিবৰ কাৰণে। আজি যিহেতু ডেটটো লৈ অহা হৈছে সেইকাৰণে আজি টেষ্ট পৰীক্ষা কৰা মেলা হ'ল আৰু টেষ্ট পৰীক্ষাৰ ৰিপৰ্টখিনি দিয়া নাই, কাইলৈ ৰিপৰ্ট দিব। ৰিপৰ্ট আমাৰ যিজনী বাইদেউ আছে সেইজনীয়ে লৈ আনিব আৰু আজি ইমান বেছি গৰম হৈছিলে গাইছ, গৰমত একদম কিবা লাগি গ'ল। বহুত বেছি গৰম হৈছে। আপোনালোকে বাৰু গৰমটো কেনেকুৱা পাইছে? আমি বহুত বেছি গৰম পাইছোঁ, অসহ্যকৰ হৈ পৰিছে গৰমত আৰু যিহেতু বহুত বেছি ভাগৰ লাগিছে। এতিয়া টাইমো হ'ল, বহুতখিনি টাইমেই হ'ল, সন্ধিয়া হ'বই হ'ল। এতিয়া আৰু শুবলৈও টাইম নাই কাৰণে এনেই অকণমান বিচনাত পৰি আছোঁ আৰু অলপ কাম বনো আছে সেইকাৰণে অলপ কাম বনো কৰি লওঁ। আৰু আপোনালোকৰ কাৰ কিমান দিন চলি আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইবাৰ মোৰ ছেকেণ্ডটো আল্ট্ৰাচাউণ্ড হ'ব। প্ৰথমটো যিহেতু কৰাই হ'ল, প্ৰথমটো সকলোখিনি নৰ্মেল আছে, টেষ্ট পৰীক্ষাও সকলোখিনি নৰ্মেল আছে। এতিয়া ছেকেণ্ডলৈ টেষ্ট পৰীক্ষা অলপ হ'বলগীয়া আছে, কি ৰিজাল্ট আহে। আৰু যিহেতু আল্ট্ৰাচাউণ্ড কৰিবৰ কাৰণে কেইদিনমান আছে, সময় আছে, মে' 12 তাৰিখে হ'ব যিহেতু, আৰু একেদিনাই ৰিপৰ্ট পাই যাম বাৰু সেইদিনা। আৰু সেইদিনালৈ অপেক্ষা আৰু কেনেকুৱা ওলাই চব বাকীখিনি ডাক্তৰে সকলোখিনি নৰ্মেল আছে বুলি কৈছে। বাকী আল্ট্ৰাচাউণ্ড কৰিলেহে মানে সকলোখিনি ওলাব আৰু তেতিয়ালৈকে একদম মই অপেক্ষা কৰি আছোঁ অধীৰ আগ্ৰহেৰে। আৰু আজিলৈ ভিডিঅ'টো সময় দিছোঁ, ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু লগতে নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মাজে মাজে ভিডিঅ' দিম, সকলো সময়তে ভিডিঅ' দিবৰ কাৰণেও দিগদাৰ হয় আৰু আপোনালোকে ভিডিঅ'বোৰ চাব বুলি আশা থাকিল। আজিলৈ ভিডিঅ'টো সময় দিছোঁ, বাই।